শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ উদ্যোগত দিহানামেৰে শ্ৰদ্ধাঞ্জলি প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি ৫,০০০ আয়তীয়া দিহানাম পৰিৱেশন কৰি জনাব শ্ৰদ্ধাঞ্জলি আৰু এই কাৰ্যসূচীত গৈ উপস্থিত হৈছে স্থানীয় বিধায়ক অখিল গগৈ আয়তীসকলক এইদৰে তেওঁ সম্ভাষণ জনাইছে আমি তাৰ পৰিৱেশ আপোনালোকক দেখুৱাইছো আৰু পুনে পুনে এই মুহূৰ্তত বৰ্ডিং খেলপথাৰলৈ আপোনালোকক লৈ যাব বিচাৰিছো য'ৰ পৰা সংযুক্ত হৈ আছে আমাৰ সাংবাদিক মুজাক্কিৰ আহমেদ মুজাক্কিৰ আমাক পৰিৱেশটো দেখুৱাওক আপোনালোকক শৃংখলাবদ্ধভাৱে বহিবলৈ অনুৰোধ জনাইছো নিশ্চয় ৰাজদীপ চক আসলতে আজি ঐতিহাসিক যি বৰ্ডিং খেলপথাৰ আছে বৰ্ডিং খেলপথাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাইছে আৰু এই মুহূৰ্তত মই যদি উল্লেখ কৰোঁ তেতিয়া যুগলবন্দী যে সাংস্কৃতিক কলা কেন্দ্ৰ আছে সেই কলা কেন্দ্ৰৰ উদ্যোগত আধ্যাত্মিকতাৰ মাজেৰে আচলতে যিগৰাকী হিয়াৰ আমঠু জুবিন গাৰ্গলৈ আচলতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে এই মুহূৰ্তত মই বৰ্ডিং ফিল্ডৰ সামগ্ৰিক যিটো পৰিৱেশ সেই পৰিৱেশটো এই মুহূৰ্তত দেখাইছোঁ প্ৰায় ৬,০০০ আই মাতৃ আচলতে ইয়াত যি দিহানাম সেই দিহানাম পৰিৱেশন কৰিব মই সামগ্ৰিক যিটো পৰিৱেশটো সেই পৰিৱেশটো ঐতিহাসিক যি শিৱসাগৰৰ যি বৰ্ডিং খেলপথাৰ আছে বৰ্ডিং খেলপথাৰৰ পৰা যি পৰিৱেশ সেই পৰিৱেশটো দেখাইছোঁ আৰু এই যি অনুষ্ঠান আছে এই অনুষ্ঠানতে শিৱসাগৰ সমষ্টিৰ যিগৰাকী বিধায়ক সেই বিধায়কগৰাকী এই মুহূৰ্তত উপস্থিত আছে মই তেওঁৰ লগতো আচলতে কথা পাতি মই পোনে পোনে সামগ্ৰিক যিটো পৰিৱেশ সেই পৰিৱেশটো দেখাইছোঁ পুৱাৰ পৰা এই পখৰ ৰ'দত এইদৰে আচলতে যিসকল আই মাতৃ আছে সেই আই মাতৃসকল ৰখি সেইদৰে আচলতে যি প্ৰাণৰ শিল্পীগৰাকী জুবিন গাৰ্গলৈ আচলতে শ্ৰদ্ধাঞ্জলি জনোৱা পৰিলক্ষিত হৈছে মই সামগ্ৰিক যিটো পৰিৱেশ সেই পৰিৱেশটো এই মুহূৰ্তত পোনপটীয়াকৈ দেখাইছোঁ প্ৰতিদিনাই মোৰ দৰ্শকসকলক এই মুহূৰ্তত ঐতিহাসিক যি শিৱসাগৰৰ বৰ্ডিং খেলপথাৰ আছে সেই বৰ্ডিং খেলপথাৰৰ পৰা যি পোনপটীয়া পৰিৱেশটো সেই পৰিৱেশটো এই মুহূৰ্তত দেখাইছোঁ এই মুহূৰ্তত বিধায়ক মহোদয় এই মুহূৰ্তত দেখা পাইছোঁ আমি তেওঁৰ লগত আচলতে পোনপটীয়াকৈ কথা পাতিব চেষ্টা কৰিম মই এই মুহূৰ্তত মই সামগ্ৰিক যিটো পৰিৱেশ সেই পৰিৱেশ বৰ্ডিং খেলপথাৰৰ পৰা আচলতে পোনপটীয়া যিটো পৰিৱেশ সেই পৰিৱেশটো এই মুহূৰ্তত পোনপটীয়াকৈ দেখাইছোঁ এই মুহূৰ্তত বিধায়কগৰাকী মোৰ লগত উপস্থিত আছে মই তেওঁৰ পৰা আচলতে প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম এক সুন্দৰ পৰিৱেশ প্ৰাণৰ শিল্পীগৰাকীলৈ আজি শ্ৰদ্ধাঞ্জলি জনোৱা আছে আপুনিও উপস্থিত আছে কি ক'ব এই মুহূৰ্তত আজি শিৱসাগৰৰ ৰাইজে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আৰু জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত তদন্তৰ দাবী জনাই ন্যায় বিচাৰি আজি এই দিহানাম সমাৰোহ আয়োজন কৰিছে মই ইয়াত উপস্থিত থাকিবলৈ পাই অতিশয় সুখী হৈছোঁ যিসকল হাজাৰ আইসকল ইয়ালৈ আহিছে আই মাতৃসকলক সেৱা শুশ্ৰূষা কৰোঁতে যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব কিন্তু আই মাতৃসকলে আজি একেলগতে চিঞৰি কৈছে যে যেতিয়ালৈকে জুবিন গাৰ্গৰ ন্যায় নাপাম তেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মাক ৰেহাই দিয়া নহ'ব বাকী যিয়ে কৰক নকৰক এটা বস্তু লাগিবই যে আমাৰ মৰমৰ সন্তান জুবিন গাৰ্গৰ ন্যায় লাগিবনে সেইটো লাগিব বাকী যি হওক নহওক হয়নে নহয় কিন্তু জুবিন গাৰ্গৰ ন্যায় লাগিব তেতিয়াহ'লে আমি ধৰিম আমি যদি 8 ডিচেম্বৰৰ ভিতৰত যদি সঁচাকৈ তেওঁলোকে ন্যায় নিদিয়ে তেতিয়াহ'লে ডেফিনেটলি আমি ৰৈ আছোঁ আৰু আপুনি শুনিছেই চাগে যে বাৰম্বাৰ এটা কথা কৈ আছে আমাৰ বিখ্যাত ঢুলীয়া বিখ্যাত গায়ক আমাৰ গগৈ ডাঙৰীয়া বিহুৰ কি গগৈ তেখেতে আমাক স্পষ্টকৈ কৈ দিছে যে আমি ধৈৰ্য ধৰি ৰৈছোঁ কিন্তু তাৰ পাছতো যদি ন্যায় নাপাওঁ তেতিয়াহ'লে কুৰুক্ষেত্ৰ যুদ্ধ হ'ব নিশ্চয়কৈ এই মুহূৰ্তত মই সামগ্ৰিক যিটো পৰিৱেশ ঐতিহাসিক যি বৰ্ডিং খেলপথাৰ আছে বৰ্ডিং খেলপথাৰৰ পৰা আৰু কিছু সময় পিছতে এই যি ৬,০০০ যি আই মাতৃ আছে আই মাতৃ একেলগে আচলতে যি দিহানাম সেই দিহানাম পৰিৱেশন কৰিব মই যি বৰ্ডিং খেলপথাৰ আছে বৰ্ডিং খেলপথাৰৰ পৰা পৰিৱেশটো দেখাইছোঁ এই মুহূৰ্তত যদি ৰাজদীপ আপুনি চাই তেতিয়াহ'লে মানুহ আৰু কেৱল মানুহ আৰু এই যিসকল আই মাতৃ আছে সেই আই মাতৃসকলে আচলতে কিছু সময়ৰ পিছতে যি দিহানাম সেই দিহানাম পৰিৱেশন কৰিব আৰু যুগলবন্দী যি সাংস্কৃতিক কলা কেন্দ্ৰৰ উদ্যোগত যি ঐতিহাসিক যি বৰ্ডিং খেলপথাৰ আছে বৰ্ডিং খেলপথাৰলৈ প্ৰাণৰ যিগৰাকী শিল্পী সেই শিল্পীগৰাকীলৈ আচলতে শ্ৰদ্ধাঞ্জলি জনোৱা পৰিলক্ষিত হৈছে মই এই মুহূৰ্তত পোনে পোনে সামগ্ৰিক যিটো পৰিৱেশ সেই পৰিৱেশটো দেখাইছোঁ ইতিমধ্যে বিধায়ক অখিল গগৈ ইয়াত আহি উপস্থিত হৈছে আৰু কিছু সময়ৰ পিছতে যি আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী পীতাম্বৰ দেৱ গোস্বামী তেওঁ আহি এই স্থানত উপস্থিত হ'ব আৰু তাৰপিছতে এই যি দিহানাম সেই দিহানাম যি সমাৰোহ সেই সমাৰোহ আৰম্ভ হয় এইদৰে আচলতে ঐতিহাসিক যি বৰ্ডিং খেলপথাৰত এইদৰে আচলতে প্ৰায় ৬,০০০ আই মাতৃ আচলতে কিছু সময়ৰ পিছতে যি দিহানাম সেই দিহানাম পৰিৱেশন কৰিব ৰাজদীপ নিশ্চয়কৈ মুজাক্কিৰ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি পৰৱৰ্তী সময়ত এই ৫,০০০ আয়তীয়া একেলগে দিহানাম পৰিৱেশন কৰি জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ সেই মুহূৰ্তটো আপোনালোকক দেখুৱাম